লণ্ডনত নহয়, ধেমাজিত। আৰু ধেমাজিত হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল DK ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া আছোঁ মই ধেমাজিত। আৰু ধেমাজি বিখ্যাত এখন হোটেল চবেই জানে, কিছুদিনৰ আগতে যিহেতু উন্মোচন হৈছিলে মুংচাং হোটেল। আৰু মুংচাং হোটেলখনৰ ভিতৰৰ পাকটো আজি আপোনালোকক অকণমান দেখাম। মুংচাঙৰ পৰিৱেশটোনো কেনেকুৱা, মোৰ নিজৰ মানে অকণমান চাবলৈ মন কৰি আছিলে। ধেমাজিলৈ আহি আছোঁ, কিন্তু মুংচাং হোটেললৈ অহা নাছিলোঁ। আৰু মুংচাং হোটেলৰ পৰিৱেশটো আজি আপোনালোকক অকণমান দেখাম, গতিকে ভিডিঅ'টো চাই থাকিব। গতিকে আপোনালোকেও আজি মোৰ চেনেলৰ থ্ৰুৱেদি মানে মুংচাং হোটেলখনৰ পৰিৱেশটো কেনেকুৱা চাই লওক এবাৰ। যিহেতু আমি বাইক লৈ আহিছিলোঁ, আৰু বাইকখন এতিয়া এই ছাইডতে পাৰ্কিং কৰি পিনে আমি হোটেল আছে এইফালে, আৰু বাইক চাইক ইয়াতে থৈ পিনে আমি ভিতৰৰ পাকটো এবাৰ দেখাম এতিয়া আপোনালোক। ঢকুৱাখানা ছাইডৰ পৰা যদি এনেকৈ টাৰ্ণটোলৈ সোমাই আহে তেতিয়াহ'লে সোঁ ছাইডে পাব। এতিয়া আমি মুংচাং হোটেলৰ ভিতৰৰ ছাইডে সোমাই, গেটৰ ফ্ৰণ্টতে একদম পূৰা ডাঙৰ ডাঙৰ দুটা ডাইনেছৰ আছে। ডাইনেছৰ দুটা দেখাম আপোনালোকক। এইটো এটা ডাঙৰ ডাইনেছৰ আৰু এটা সৰু পোৱালি ডাইনেছৰ আছে। আৰু এইফালে বাহ, কি সুন্দৰ পৰিৱেশ। দুটা মহে মানে এয়া যুঁজ লাগি থকা এটা মানে ইয়াতে যিহেতু বাহিৰৰ গেটৰ সন্মুখতে আছে। বা বহুত ডাঙৰ ডাইনেছৰ, কেমেৰাত মানে দেখাবই পৰা নাই, যিহেতু আঁতৰৰ পৰা দেখাব লাগিব। এইটো সৰু ডাইনেছৰ। আৰু এয়া ভিতৰৰ ছাইডটো মই আপোনালোকক অকণমান দেখাম। ফাইনেলি ভিতৰত এতিয়া আহি গ'লোঁ। ভিতৰৰ পৰিৱেশ ৱাও, বহুতে ধুনীয়া। আৰু ৱালবিলাকত কি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থোৱা আছে, চাওক ধুনীয়া ধুনীয়া আৰ্ট কৰি থোৱা আছে। ফোনটো বেক কৰি আপোনালোকক অকণমান দেখাম। এয়া ভিতৰৰ ৱালবিলাক কি সুন্দৰকৈ সজাই থৈছে। সৰু ল'ৰা ছোৱালী খেলা ধূলা বা ডাঙৰ মানুহ বহিব পৰা এটা ধুনীয়াকৈ পাৰ্কিং আছে। বাহিৰত ইয়াতে মানে জাম্প কৰিব পৰা এটা প্লেন আছে। আৰু যিহেতু গেটৰ সন্মুখেদি সোমাই আহি বাহিৰৰ পৰিৱেশটো আপোনালোকে দেখিছে আপোনালোকে, কিন্তু বেক চাইডে আৰু বহুত ডাঙৰ এটা মানে ফিল্ড আছে। তাতে মানে চুইমিং পুল আছে। আৰু চুইমিং পুল চাবলৈ হ'লে কিন্তু আপোনালোকে প্ৰথমত আপোনাৰ গেটৰ সন্মুখৰ পৰা ভিতৰলৈ অহালৈকে কোনো ধৰণৰ একো দিব নালাগে। কিন্তু বেক চাইডে যদি চুইমিং পুলত সাঁতুৰিব বিচাৰে বা তালৈ সোমাব বিচাৰে 20 ৰুপিজ দিব লাগিব দেই, সকলোকে জনাই থলোঁ। আৰু ব'লক আপোনালোকক মই বেক চাইডটো অকণমান দেখাব বিচাৰিম। বহুতেই মানে ডাঙৰ এখন হোটেল, আৰু ইয়াত চুইমিং পুল আছে ভিতৰত। আমি চুইমিং পুলৰ ভিতৰৰ চাইডে সোমাই আহিছোঁ, আৰু ইয়াতে 20 ৰুপিজ যিহেতু টিকেট কৰিব লাগিব। আৰু আপোনালোকক মই দেখাম চুইমিং পুলৰ ভিতৰৰ পৰিৱেশটো। গতিকে এতিয়া আমি আহি আছোঁ ভিতৰলৈ। চুইমিং পুলৰ ভিতৰৰ চাইডে সোমাই আহিছোঁ ফাইনেলি, আৰু পৰিৱেশটো আপোনালোকক দেখাম। ৱাও, সুন্দৰকৈ দেখাম, আপোনালোকে চাই থাকক। লিখা আছে আই লাভ ধেমাজি বুলি, আৰু খুব সুন্দৰ মানে বাহিৰৰ ষ্টাইল, মানে এটা বাহিৰত আপোনালোকে ফুৰিব গ'লে যেনেকৈ চুইমিং কৰিব পৰা আৰু এনেকৈ শুই মেলি থাকিব পৰা এটা যি পৰিৱেশ, মানে সেই পৰিৱেশটো সম্পূৰ্ণৰূপে ইয়াত আপোনালোকে দেখিবলৈ পাব। আৰু চাই লওক না ভিতৰৰ পৰিৱেশটো। আৰু আমি আজি চুইমিং নকৰোঁ, যিহেতু মানে অলপ বেলেগ কামত আহিছোঁ কাৰণে চুইমিং নকৰোঁ, কিন্তু চুইমিং পুলৰ পৰিৱেশটো আপোনালোকক ইফালে চুইমিং পুলৰ কাণে কাণে মই আহি আছোঁ। এতিয়া পানী খুব সুন্দৰ চাফা, এক্সচেঞ্জ কৰি থাকে মানে পানী ইয়াতে। কেনেকুৱা লাগিছে ভিতৰত আহি, কেনেকুৱা লাগিছে? একদম মজা লাগিছে। মাস্কটো খুলি লোৱা, মাস্কটো খুলি লোৱা। ইয়াত চুইমিং কৰিব মন গৈছে ইয়াত, মানে একদম লণ্ডন আমেৰিকা ষ্টাইল এটা লাগিছে নি? একদম মানে সাঁতুৰিব মন গৈছে। মানে ধেমাজি মানে প্ৰথম আহিছোঁ, আগতে দেখা নাছিলো এইটো চুইমিং পুল। কেনেকুৱা এনে বাহিৰা ষ্টাইলটো? বহুত ভাল লাগিছে মানে এইটো পৰিৱেশ। কৰিলে অলপ বেলেগ মানে চুইমিং কৰিবৰ কাৰণে যিটো গেটআপত মানে আহে চুইমিং কৰিবলৈ, আমি চুইমিং কৰিবলৈ অহা নাই, কিন্তু চুইমিং কৰি মেলি ইয়াতে মানে শুব। আৰু ধেমাজিত এটা সুন্দৰ পৰিৱেশৰ মানে এখন হোটেল, আৰু যিখন হোটেলত আহিলে মানে এনেকুৱা ধৰণৰ অনুভৱ কৰিব যেন আপোনালোকে বাহিৰত মানে এনেকুৱা বাহিৰা দেশত আছে, সাগৰৰ পাৰত বহি যেনেকুৱা ধৰণৰ এটা মানে এনজয় কৰিব পাৰিব। ঠিক তেনেকৈ অসমতে এখন ধুনীয়া হোটেলত, অসমৰ যিহেতু ধেমাজিত এনেকুৱা এখন হোটেলত মুংচাং হোটেল বুলি কয়। আৰু এইখন হোটেলত আহিলে আপোনালোকে এনেকুৱা এটা ফিল কৰিব,
বাহিৰত থকা এটা ফিল আৰু ইমানেই সুন্দৰকৈ সজাই তুলিছোঁ যিহেতু সন্মুখৰ ছাইডটো আপোনালোকক দেখালোৱেই ফ্ৰণ্টত যিহেতু মানে পৰিৱেশটো সম্পূৰ্ণ এটা মানে অসমৰ পৰিৱেশটো এনেও ধুনীয়া তাতে যদি এনেধৰণে সজাই দিয়ে তেতিয়াহ'লে কেনেকুৱা ধৰণৰ এটা ফিল হ'ব আপোনালোকে নিজেই জনাব কমেণ্ট কৰে তো গাইজ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আজি মানে অকণমান বিশেষ কাম এটা দি আহোঁতে ভাবিলোঁ মুংচাং হোটেলখন অকণমান চাই যাওঁ কেনেকুৱা ধৰণৰ পৰিৱেশ গতিকে আপোনালোকক আহি অকণমান দেখালোঁ আপোনালোকো আহিব চাব বহুতেই ভাল পাব আহি আৰু বেছি দীঘলীয়াটো নকৰোঁ আমি এতিয়া যাবলৈ ওলাম আৰু কেনেকুৱা লাগিলে হোটেলখন কেনেকুৱা লাগিছে আপোনালোকে জনাব নাপাহৰিব দেই কোনটো